ক'তোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ নতুন এটি ভিডিঅ'লৈ পুনৰ উপস্থিত হৈছোঁহি। তেন্তে ব'লক আজি কেইটামান আপোনালোকৰ ওচৰলৈ নতুনকৈ প্ৰাইভেট জব যিসকল আমাৰ ষ্টুডেণ্ট মানে যিসকল নতুনকৈ আপোনালোকৰ পঢ়া শুনা শেষ কৰি আহিছে, যিসকলে ঘৰত এনেই আছে, তেওঁলোকে যিসকলে জবসমূহ বিচাৰি ফুৰিছে, তেওঁলোকৰ কাৰণে প্ৰথম ষ্টাৰ্টিং কৰিবলৈ এজ এ প্ৰাইভেট জব হিচাপে এটি ভাল অপৰচুনিটি। যিসকলে প্ৰাইভেট জবসমূহত ইণ্টাৰেষ্টেড হয়, তেওঁলোকে এজ এ ষ্টাৰ্ট নিজৰ আৰ্নিং ষ্টাৰ্ট কৰিবৰ কাৰণে প্ৰাইভেট জবসমূহ বেষ্ট হয়। তেন্তে ব'লক আৰু ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। যিহেতু আপোনালোকে জানে, আপোনালোকৰ যিকোনো এটা ৱেব ব্ৰাউজাৰলৈ যাব, তাত আপোনালোকে গৈ চাৰ্চ কৰিব AWSAMJOBS.SITE এনেকৈ আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আজি ডেটটোত যিসমূহ নতুনকৈ পাব্লিছ হ'ব সেইসমূহ আপোনালোকে দেখিবলৈ পাব। আজি ইয়াত আপোনালোকে দেখিব পাইছে 28 আজি ডেটত এটা আপলোড হৈছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আজি যিসমূহ জব অপেনিংছ আছে গোটেইখিনি আপোনালোকে দেখিবলৈ পাব। তেন্তে ব'লক এটা পাছত এটা কৈ মই আপোনালোকক অলপ ওপৰেদি বুজাই দিওঁ। আজি প্ৰথম জবটো আহিছে ইঞ্জিনিয়াৰ্ছৰ কাৰণে। এক্সপিৰিয়েঞ্চ বিচাৰিছে। যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি জব চেঞ্জ কৰিব বিচাৰে তেন্তে নিশ্চয় এটা ভাল অপৰচুনিটি। এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ, চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব আৰু ছিনিয়ৰ ইঞ্জিনিয়াৰ চিভিল নাইবা মেকানিকেল। আৰু নেক্সটটো আছে আপোনালোকৰ ছাইট ইঞ্জিনিয়াৰ। তাৰ কাৰণে আপোনালোকে চিভিল মেকানিকেল লাগিব নাইবা ডিপ্ল'মা হ'লেও হ'ব। 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু যিহেতু আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এইটো আপোনালোকে চিভ কৰিলে ভাল চেলাৰী হাইক এটা পাব পাৰে। আৰু যিসকলে এপ্লাই কৰিব বিচাৰিছে, আপোনালোকৰ ইয়াত দিয়া আছে মেইল এড্ৰেছটো, তাত আপোনালোকে নিজৰ ৰেজিউম পঠাই আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। লাষ্ট ডেট হৈছে 2 August 2024। তেন্তে ব'লক ছেকেণ্ড জবটোলৈ আহিছোঁ। এইসমূহ জব আপোনালোকৰ এটা স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ পৰা ওলাই আহিছে। যিসকলৰ কোৱালিফিকেশ্যন আছে ITI বেকগ্ৰাউণ্ড নাইবা ডিপ্ল'মা, পলিটেকনিক, ইঞ্জিনিয়াৰিং যিয়ে নাই, তেওঁলোকে এই জবটো এপ্লাই কৰিব পাৰে। তাত আপোনালোকে এজ এ টিচাৰ হিচাপে আপোনালোকৰ জবটো হ'ব। আৰু যিসকলে এপ্লাই কৰিব বিচাৰে তাত ইয়াত দিয়া আছে humanresource@gmail.com, তাত আপোনালোকে নিজৰ ৰেজিউম পঠাই দিব। নেক্সট জবটোলৈ আহিছোঁ মাৰ্কেটিং। যিসকলৰ মাৰ্কেটিঙত ইণ্টাৰেষ্ট আছে, মাৰ্কেটিং এক্সিকিউটিভ, তাত আপোনালোকৰ মেডিকেল ইকুইপমেণ্টছৰ আপোনালোকৰ মাৰ্কেটিং কৰা যাব। আৰু তাৰ কাৰণে আপোনালোকৰ বেকগ্ৰাউণ্ড বিচাৰিছে ইলেক্ট্ৰনিক্স বেকগ্ৰাউণ্ড। যিহেতু মেডিকেল ইকুইপমেণ্টছ ইলেক্ট্ৰনিক্স হয়, সেইকাৰণে ইলেক্ট্ৰনিক্স বেকগ্ৰাউণ্ডো বিচাৰিছে। যিহেতু আপোনালোকে নিজেইতো অপাৰেট কৰিব জানিব লাগিব। আৰু তেন্তে আৰু এটা জব ওলাই আহিছে আপোনালোকৰ একাউণ্টছৰ নলেজ হ'ব লাগিব। তাত আপোনালোকে সেই গোটেই কোম্পানীটো আপোনালোকে GST চাব, PF ESI এমপ্লয়মেণ্টখিনিৰ যোনখিনি তাত কাম কৰি আছে সিহঁতৰ PF ESI সমূহ চাব লাগিব। বস্তু যোনখিনি যাব তাৰ কাৰণে EUA বিল বনাব লাগিব, লগতে টেলি জানিব লাগিব আৰু লগতে লেজাৰ মেইনটেইন কৰিব পাৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এই নম্বৰটো যোনটো দিয়া আছে তাত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে, নাইবা আপোনালোকৰ 30 জুলাই আগতে আপোনালোকে কণ্টেক্ট কৰি ল'ব, যিহেতু 30 জুলাই লাষ্ট ডেট। নেক্সট পজিশ্যনটোলৈ আহিছোঁ চেণ্টাৰ মেনেজাৰ। তাৰ কাৰণে 2টা পজিশ্যন ওলাই আহিছে আৰু তাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে গ্ৰেজুৱেট ইন ডিচিপ্লিন উইথ এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ ইন ডেভেলপমেণ্ট ছেক্টৰ। আপোনালোকে যদি আপোনালোকৰ ডেভেলপমেণ্ট ছেক্টৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, 1 year বুলি কৈছে, আপোনালোকৰ 1 year নহ'লেও হ'ব নাইবা ফ্ৰেচাৰ্ছ হ'লেও হ'ব, কিন্তু আপোনালোকে ভালকৈ ইণ্টাৰভিউ দিব পাৰিব লাগিব। আৰু প্ৰফিচিয়েঞ্চি বিচাৰিছে আপোনালোকে MS Excel, MS Word, ইমেইলছ। প্লেচ অফ আপোনালোকৰ কাম কৰা 2টা পজিশ্যন আছে, 2টাৰে এটা হৈ গ'ল লখিমপুৰ আৰু এটা হৈ গ'ল ঢকুৱাখানা। ৰিমিউনেশ্যন দিব আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী 21,000 TA ইনক্লুডেড। মানে TA ইনক্লুডেড মানে আপোনালোকৰ ট্ৰাভেল এলাৱেঞ্চ। আপোনালোকে ক'ৰবাত এইটো পইচা পাই আপুনি যদি ক'ৰবাত যাব বিচাৰে আপোনালোকে এইটো পইচা পাই যাব লাগিব। এক্সট্ৰা আপোনালোকৰ কাৰণে এক্সট্ৰা পইচা দিয়া নহ'ব। নেক্সট জবটোলৈ আহিছোঁ। তাৰ আগতে মই কৈ দিব বিচাৰোঁ আপোনালোকে এই মেইলটো দিয়া আছে, তাত আপোনালোকে নিজে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু 31 জুলাই 2024 ইয়াৰ লাষ্ট ডেট। নেক্সট যিসকলে টিচাৰ হিচাপে এমপ্লয়মেণ্ট বিচাৰি আছে তেওঁলোকৰ কাৰণে আহিছোঁ। একাউণ্টেঞ্চি, মেথছ, ছায়েন্সৰ ভিতৰত আপোনাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু লগতে হিন্দী। এইসমূহত আপোনালোকে যদি এজ এ টিচাৰ কৰিম বুলি ভাবি আছে
তাৰ কাৰণে আপোনালোকে এখন স্কুল লিখিছে এনজেন ইংলিছ হাই স্কুল খানাপাৰা কুমাৰপাৰা গুৱাহাটী তাত আপোনালোকে ডাইৰেক্টলি নিজে যাব লাগিব আৰু 31ত তেওঁলোকৰ ইণ্টাৰভিউ আছে আপোনালোকে 10টা বজাৰ পৰা গৈ ইণ্টাৰভিউ দিব যদি আপোনালোকৰ ইণ্টাৰভিউত ভাল হয় আপোনালোকে নিশ্চয় চিলেক্ট হ'ব তেন্তে আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটি কৰিবলৈ নাপাহৰিব আপোনালোকে যদি এনেকৈ ডেইলি ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰিব মই ডেইলি ভিডিঅ' আনিবলৈ তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম আকৌ নতুন এটি ভিডিঅ'ত তেতিয়ালৈ থেংক ইউ